দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ যোৰহাট থানাত। এজাহাৰ দাখিল চুতীয়া যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতি আৰু সদৌ অসম কুন্দিল সেনাই। আজি মীৰা বৰঠাকুৰে নিৰ্বাচন সম্পৰ্কীয় এটা ভিডিঅ' সামাজিক মাধ্যমত পোষ্ট কৰিছিল, য'ত তেওঁ এজন যুৱকক গালি দিবলৈ গৈ চুতীয়া শব্দ ব্যৱহাৰ কৰিছিল। অভিধানত চুতীয়া বুলি গালিসূচক কোনো শব্দ নাই। চুতীয়া হৈছে অসমৰ ভূমিপুত্ৰ অন্যতম এটা জনগোষ্ঠী। এই শব্দ প্ৰয়োগ কৰি তেওঁ সমগ্ৰ জনগোষ্ঠীটোক চূড়ান্ত অপমান কৰা বুলি উল্লেখ কৰি সংগঠন কেইটাই এজাহাৰ দাখিল কৰে। হেল্ল', হয় কওক। হয়, যিহেতু দিছপুৰ সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰিছে যোৰহাট থানাত, কি ক'ব এই ক্ষেত্ৰত? যোৰহাট সদৰ থানাত হয় হয় হয়, কি ক'ব এই ক্ষেত্ৰত? তেখেতে মানে 6 জনগোষ্ঠীৰ কথা খুব ইলেকশ্যনৰ মানে ভাষণত খুব দিয়ে। 6 জনগোষ্ঠীত যে চুতীয়া জনগোষ্ঠীয়ে এটা ইতিহাসে দুখনি পৰা এটা জাতি আছে, তেখেতৰ সেইখন সম্যজ্ঞান নাছিলে নেকি যে এই শব্দটো ব্যৱহাৰ কৰিলে? হয়, সেই কথাটো আচলতে আমি ক্ষুণ্ণ হৈছোঁ আৰু খুব বেয়া, মানে তেখেতৰ আচলতে সেই কথাটো আমি ক্ষুণ্ণ হৈছোঁ। আৰু তেখেতে তেনেকুৱা এটা ইতিহাসে দুখনি পোৱা জাতিক তেওঁ অপমান কৰিবলৈ কোনে অধিকাৰ দিলে তেখেতক? তেখেতে জাতীয় কংগ্ৰেছৰ এগৰাকী সন্মানীয় সমষ্টি, দিছপুৰ সমষ্টিৰ এগৰাকী প্ৰাৰ্থী। হয়। তাৰ পিছতো তেখেতে মানে আমাৰ চুতীয়া জনগোষ্ঠীক তেওঁ অপমান কৰিছে। আমি খুব মৰ্মাহত হৈছোঁ আৰু খুব দুখ পাইছোঁ। এগৰাকী জনপ্ৰতিনিধি হৈ সেইখন জ্ঞান নথকাটো খুব দুখৰ কথা আচলতে। দ্বিতীয় কথাটো হৈ গ'ল, তেখেতে আজিৰ পৰা প্ৰায় 5 বছৰ মানে মিনিমাম 10 বছৰ আগত তিয়ক সমষ্টিৰ কাৰণে তেখেতে যুঁজা চলাইছিলে। 2 বছৰ কাল পুৰা কমপ্লিট তিয়ক সমষ্টিত তেখেতে ঘূৰি আছিলে আৰু তিয়ক সমষ্টিত চুতীয়া জনগোষ্ঠীৰ সংখ্যা চবতকে বেছি আছিলে। তাৰপিছতো জনাৰ পিছতো তেওঁ চুতীয়া জনগোষ্ঠীক অপমান কৰিবলৈ তেখেতক অধিকাৰ কোনে দিলে? হয়, সেই কথাটো আমি ক্ষুণ্ণ হৈছোঁ। সেইকাৰণে আমি দিছপুৰ মানে ইমান এটা সন্মানীয় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী সম্যক জ্ঞান নথকা ব্যক্তিক কেনেকে দিলে জাতীয় কংগ্ৰেছে, সেইটো আমি দুখ পাইছোঁ। লগতে আমি যোৰহাট সদৰ থানাত দুখনকৈ এজাহাৰ দিছোঁ, চুতীয়া যুৱ পৰিষদ অসম আৰু সদৌ কুন্দিল থানা অসমে। আমি তেখেতে মানে দুখন এজাহাৰ দিছোঁ আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে যোৰহাট জিলা আয়ুক্ত মহোদয়কো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আমাৰ যোৰহাটৰ যিগৰাকী প্ৰশাসনিক বিষয়া আছে SP মহোদয়কো আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি মানে মৰ্মাহত হৈছোঁ যে এই ইলেকশ্যনলৈ কেইঘণ্টামান বাকী থকা অৱস্থাত চুতীয়া জনগোষ্ঠীক অপমান কৰিছে। মই সেই কথাটোত আচলতে খুব ক্ষুণ্ণ হৈছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ কথাটো। হয় হয়, যিহেতু আপোনালোকে এজাহাৰ দাখিল কৰিছে, পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিলে আপোনালোকে ভাল পাব? ভাল পাবলৈ মানে চাওক, যেতিয়া তেখেতে দিছপুৰ সমষ্টিত যেতিয়া তেখেতে প্ৰাৰ্থিত্ব মানে জাতীয় কংগ্ৰেছে প্ৰদান কৰিছে, তাৰপিছতো তেওঁ দিছপুৰ সমষ্টিত বহুত চুতীয়া জনগোষ্ঠীৰ মানুহ আছে। তেওঁ সেইকণো তেওঁ জ্ঞান নাই যে চুতীয়া জনগোষ্ঠীৰ বিষয়ে যে এই কথাটো ক'ব লাগে। ইমান এটা জনপ্ৰতিনিধি, তেওঁ বাৰ বাৰ ইলেকশ্যন খেলি আছে। তেওঁ এটা ৰাষ্ট্ৰীয় দলৰ মহিলা এগৰাকী ভাল পদবীত থকা এগৰাকী ব্যক্তি, সেইখন যদি জনগোষ্ঠীয় মানুহৰ প্ৰতি তেওঁ দায়বদ্ধতা নথকা এগৰাকী প্ৰাৰ্থী, কি তেওঁ জনসাধাৰণক সুৰক্ষিত প্ৰদান কৰিব বা জনসাধাৰণৰ তেওঁৰ ওচৰলৈ গৈ কি পাব বাৰু? লজ্জিত হ'ব আমি ভাবিছোঁ। এনেকুৱা মানুহ আচলতে মইতো আপুনি স্পষ্ট কৈছোঁ, চুতীয়া জনগোষ্ঠী যিমান মানুহ আছে তেওঁক ভোট দিয়াৰ পৰা বৰ্জন থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ।